ইয় আমাৰ ঘৰত যেনিবা সেই হালধি টেমা নায়ে একেবাৰে চিচাৰ গিলাচ নায়ে একেবাৰে মই যা দেখি লুকাই দিছে মই বোলে ভাঙিম হেনো ডিমৰ একদম থিয়বোৰ এটা লুটি খাই পৰিবিগে ইয় আমাৰ ঘৰতো আছে মই কৰিব পাৰোঁ সেইবোৰ পেণ্ডিং নে পেণ্ডিং মই যেনিবা নেজানোহে কৰা নাই বুলিহে মই এতিয়াই কওঁ বুলি ক'লে এতিয়াই কৰিব পাৰোঁ কিন্তু নকওঁ কি কাৰণে নকওঁ হালধিকণ নাইকিয়া হ'লে মায়ে মোক চুবাই পেলাব এই মা তই ক'বলৈ যাওঁ নি বাৰু কেলে কেলে যা নহ'লে নাযাওঁ যদিও যা কেলে যাম আকৌ মই কেলে যাম অকল ভিতৰতে খুকি খুকি সোমাই থাকিবি এজনী কিহে পালি আৰু হে ক'ত মেখেলা ধুই আহিলে জানো মোক আকৌ যাবলৈ কৈছে মই আকৌ কেলে যাম আকৌ হে কেলে যাম তাই মেখেলা ধুবলৈ গ'ল বুলি ময়ো যাবলৈ আহিছে হে কথা ক'বলৈ আহিছ মই আকৌ কেলে যাম আকৌ হে তামোল এখনকে খাই আহোঁগৈ মই যেনিবা কৰিব নোৱাৰিমহে আমাৰ ঘৰত যেনিবা হালধি নাইহে একেবাৰে আমি আৰু সেই বালি দিহে শাক খাওঁ হালধি দি নাখাওঁ নহয় আয়া তাই কেনেকুৱাখন কৰিছ ই একেবাৰে সোমোৱাই থৈ লেগে আয়ো সিহঁতৰ ঘৰতহে চিচাৰ গিলাচ আছে আমাৰ ঘৰত একেবাৰে নায়েই একেবাৰে নায়েই ইয়াই গোটা পাতি গৈছে হৈছে 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 আয়ো সেই চপৰা তললৈ গুচিয়ে গ'লগৈ খালি 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 হালধিখিনিও নষ্ট কৰিছে গিলাচটোও খালি যে হা আয়ো এইখন কি ওলালে হা কি ওলাইছে এখন গিলাচো ধ্বংস কৰিলি হালধিখিনিও নষ্ট কৰিলি আজিয়ে ভাঙিলেহেঁতেন ঐ এইবোৰ আকৌ আগতহে ওলাবহি আকৌ কোনোবা কোনোবি কোন অপেছ তুমি এনে তই কোন অপেছ চোৱাটো বাৰু এইবোৰ বাদ দিয়া গোটেই গিলাচখিনি একেবাৰে চেৰ দিলে আয়ো এটা আছিলে গোটেই চেৰটো ভাঙি 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 চেৰ দিলে চেৰ এটা আনিছিলো হে গোটেইটো ভাঙি ভাঙি শেষ দিলে এইবোৰে কিনো ওলাইছে এইখন হে হালধিখিনিও নষ্ট কৰিছে নে গিলাচো নষ্ট কৰিলে তই আহিবি আজি তোক মই চাবি কি কৰিম তোক মই চাবিটো মই এইখনে মূৰা ফালি দিম মই তই চাবি তই এতিয়া ফেব্ৰিকটি লগাই পেলাবগৈ লাগিব ভালে অকণ ফাটিলেচোন মই ভাবিছিলোঁ অকণমান ফাটি এইখন ভালে অকণ ফাটিলেচোন হয় তোমাক লগ পালে ভালেই হ'ল বুজিছা তোমাক কথা এটা সুধিবলগীয়া আছিলে এই টংকেশ্বৰ বৰুৱা ঘৰ কোনটো বাৰু টংকেশ্বৰ বৰুৱা হ'লে আহিছে নে হয় হয় টংকেশ্বৰ বৰুৱা আপুনিতো আমাৰ সেই তিনিআলিটোৰ পৰা আহিছে হয় তিনিআলিটোৰ পৰা আপুনি সোমালো ইমান জোৰছে নাই সোমালো লাহে লাহে সোমালো এই তাৰপৰা তিনিআলিটোৰ পৰা আহি 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 এনেকুৱা এটা পালে এনেকুৱা এটা পালো 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 সেইটোতো সোমাই আহিলো তাৰপৰা হ'ব দিয়ক একেটা পজিশ্যনতে আছো মই দেই তাৰপৰা সোমাই আহিলে আহিলে আহিয়ে থাকিলে আহিয়ে আছো মই মাজে মাজে বোকাও পালো বৰষুণ দি আছে যে বোকা হ'বই তোমাৰ মাথাটো কেক নিব অকণমান হেৰি কি হ'ল নাই কৈ যোৱা আহি আছে এক নম্বৰতে এটা নামঘৰ পালে পালো তাৰপৰা আকৌ আহি আছে লাগি গৈছে হাতখন দীঘল যে ক'ব পাইগে একদম সেইডোখৰ কোৱা তাৰ পাছত আহি থাকোঁতে আকৌ এটা নামঘৰ পালে নহয় ৰাস্তাটো শিলগুটি ৰাস্তা আকৌ আহি আছে এইফালে আহি থাকক আপুনিও আহি থাকক গৈ আছো আকৌ আহি আছো এইটো বুজি পালে এই ছোৱালীজনী মাথাটো বেয়া নেকি ইমানখিনি অকাই পকাই কতকৈ ডাইৰেক্ট ধন কৈ দিয়া নে হয় এইটো বুলি কাৰ পাল্লাত পৰিলোঁ মই কিনো অকাই পকাই সুধি আছে এইডালে কৈ কি আহে এইবোৰ যদি নাজানো এই টংকেশ্বৰ বৰুৱা ঘৰ আহিছনো কেলে মুখাকেইটা আছে দেখা নাই কণাটো এইটো চালা ভোক চোক লাগি গৈছেগৈ এতিয়া মা ভাগৰ বাৰু খংটো কমিছে মই সেইটো জানিছোঁ
ভাগিলে কি হ'ল কথাটো চিচা গিলাচ এটা ভাগিলে কি আহেনো 10টা ভাঙি পেলাব পাৰিম কেতিয়াবা 10টা আনি দিম মই লাগিলে হাতত পইচা নাথাকক দিয়ে তাৰপৰা চুকৈ দিম মনে মনে তাৰপাছত লৈ আহিমগৈ আৰু সেইটোৱে কৰিব লাগিব নহ'লে এজনীয়ে খাই পেলাব হ'লেও বাৰু এতিয়া পাছবেলা হ'ল আৰু এতিয়া খংটো কমিলে বাৰু মই সেইটো জানো মোৰ মায়ে ইমান খং কৰি থাকিব নোৱাৰে নহয় দিনটো ক'ত আছিলি হা খোৱা বোৱা খবৰ নাই হা এইফালে চা তই দিনটো ক'ত আছিলিগৈ অ' হা তোৰ ভোক নাই নি হা খক ভোক বোলা বস্তুটো নাই তই যে মোক সেইটো সুধিলি বহুত ভাল লাগি গ'ল মনটো গোটেই একদম পেলুকেইটা ভাবিছে আজি মৰিবলৈ ওলাইছে অ' বল ভাত কেইটামান খাই বেয়া তোক ঘূৰিবলৈ কোৱা নাই মই কি হেৰি নহয় এই চিচাৰ গিলাচ এটাজনী ভাঙিছিলি ভাবিলে নি সেইটো অঁ মই সেই আঠা অকণমান লগাই যেনে তেনে সেই যোৰা ডাবলি মাৰি থৈছোঁ পানী ভৰালে খালি পিকে যায় আৰু এটা কথা তই জাননে বাৰু ল'ৰা এটাই ছোৱালী এজনী এটা ভাল পায় অঁ সিহঁতে যে থাক মেলি যায় মানে বেকআপ হৈ যায় অঁ তেতিয়া ঘপকৈ যোৰা লগালে যোৰা খাই জানো যোৰা লাগি যায়নে বাৰু যায় বহুত মানে কাকুতি মিনতি কৰাৰ পিছত আৰু সেইকাৰণে আকৌ ফুলে চাকি আমাৰ দেউতালৈ আহি পেলাই জীৱনটো ধ্বংস কৰিলি দেউতা ভাগক তই কিহৰ যুক্তি দিব লাগিছ হা তই কিহৰ যুক্তি দিব লাগিছ আজি ফচিলোঁ আৰু গোটেইখন একেবাৰে ভাত খাওঁ বুলি কয় তই কিহৰ হেৰি কৰিব লাগিছ তই ডাঙৰ মানুহৰ মাৰৰ কথা তই তেনেকৈ যে ক'বলৈ আহিলি হা আঁঠুকা কেলৈ আঁঠুকা বুলিছোঁ মই গিলাচ ভঙা আৰু মাৰৰ কথা তেনেকৈ কোৱা আঁঠুকা মই উদাহৰণটোহে দিছিলোঁ তই মানে দেউতাৰ জীৱনটো খাই পেলালি যে হেৰি পেলাই নি আৰু এই মুখখন এখন একেবাৰে লাও পাত কচু পাতৰ হা লাও পাত কচু পাতৰ আঁঠুকা বুলিছোঁ আঁঠুকা মুখখন এখন জুই দিলে নোপোৱাচোন এইখন নুপুৰে আকৌ তই একেবাৰে হেৰি কৰি দিম মোৰ ভাঙি দিম মই ইয়া তাই মোক যুক্তি দিবলৈ আহিছে চোৱা নকৰা কাণ্ডবোৰ কৰিবি আকৌ মুখখন তাইহে বেছিকৈ বাজিব আঁঠুকাই থাক তোক দেউতাই যে চচমাখন দিলে তই বহুত ভাল বুলি ভাব নহ'লে আজি এনেকৈ থাকিলিহেঁতেন কণা নেদেখিলিহেঁতেন গম পাইছ চচমাখন দিলে কাৰণে তই আজি বহুত ভাল হৈ আছ মই সেইটোৱে জানো আৰু দেউতাহঁতটো এনেও পিঠি বখল কৰি পেলাব সেইটো মই জানো হেৰি কৰিবলৈ আও হৰি আও ৰাম পিতা কি হ'ল অ'ৰা ভণ্টি কি কৰি আছা তুমি এইবোৰ ভাওনা বচন শিকি আছো এনেকৈ আঁঠুকা শিকাহি ভাওনা বচন শিকে নেকি বায়নে যেনেকৈ শিকিব দিছে তেনেকৈ শিকিম অঁ সেইটো কথা পিছে মা আছে নাই সুধি চাগে বুঢ়ী মাক আছেনে নাই অথনিটো বাটটো অকুৱাই দেখাই পেলাই এইটো বুলিয়ে ক'লা সেইটো কাৰণে মই আঁঠুকাই থৈছে নেকি অঁ মোক বেলেগৰ কাৰণে আৰু মোক আঁঠুকাই থ'ব কি আঁঠুকাই থ'ব ভাওনা বচন মাৰি আছোঁ আকৌ মুখস্থ হোৱা নাই পিতা বচন মুখস্থ কৰি আছোঁ মুখস্থ হোৱা নাই আকৌ পিতা পাগলী নেকি এনেই আকৌ খং উঠি আছে আকৌ এইটো একদম ঠালুৰ মাৰি দিম আকৌ মই এজনী কি হৈ পালে আকৌ কি ক'বলৈ কৈছে অ' তুমি দেবেনৰ পিতেক নহয়নে হয় আই ইমান দিনৰ মূৰত দেখিছোঁ হে সেইকাৰণে ধৰিবই পৰা নাছিলোঁ এই মাহীহঁতৰ ঘৰলৈ আহিলোঁ বহুত দিনৰ মূৰত আহিলোঁ তাকে বোলে এপাক সোমাই যাওঁ পিছে আপুনি পঢ়িবলৈ নোকোৱা আগতে বহা পিছে এজনী আপোনাৰ ছোৱালী নিব মাকে জীয়েকে একেই অকণমান কিবা কৈছা নি নহয় এইজনী আপোনাৰ ছোৱালী নেকি মোৰে চোতালত থিয় হৈ আছে যখন মোৰে ছোৱালী নহয় কাৰ ছোৱালী হ'ব ভাইটি তই বেয়া চা নাপাবা দেই মোৰ মানে বেলেগ টেনচন এটা হৈ আছিলে যে সেইকাৰণে তাইক কোৱা কথাখিনি কিবাকে কৈ পালো নহয় বেয়া চা নাপাবা কথা এটা সুধিছোঁ তাকে বোলো কিবা ভাওনা চাওনা আছে নেকি আপোনালোকৰ ইয়াত ক'ত ভাওনা ক'ত আমাৰ ইয়াত ভাওনা আছে এতিয়া এই শাওণমহীয়া বতৰত বা ভাওনা পাতে নি মানুহে বাৰু এই ভাওনা প্ৰেক্টিচ কৰি আছোঁ বুলি ক'লে আঁঠুকাই আছে ভাওনা ধিনচ তালম নাচ তালম আহি আছে আঁঠুকাই আছে মানে লাজ পাব যে সেইকাৰণে মানে মই ধিনচ তালম নাচ তালম আহি আছে মানে আমাৰ ছোৱালী আৰু তুমি বহাচোন দেই হ'ব হেৰি হ'ল আকৌ এই চিচাৰ গিলাচ এটা ভাঙিলে
ভাঙি পেলালে অ ভাঙি পেলালে হেৰ ভাঙি পেলালে একেবাৰে নায়েই ঠেলেককৈ ভাঙি পেলালে হয় নি অঁ কিবা বোলে এইবোৰ হেৰি কি বোলে এই হালধি হেনো পানীত বোলে হেনো অঁ তুমি বহাচোন দেই মই চাহ অকণলৈকে নহয় নবহো ময়ো আজি যামগে তাকে বোলো এই মাহীহঁতৰ খবৰ এটা লৈ যাওঁ এইফালেকে আহিছিলোঁ চাহ তাহ নাখাওঁ মাহীহঁতৰ খাই যাবা হাউতকৈ একদম গৈ হাউতকৈ আনিছোঁ দেই এই জক মই চাহ অকণমান খাই যাওঁ এই ৰাভন্তি অ' তুমি বোলে আকৌ কৈছিলা পিছে আখৰা অ' মায়ে ক'লে দেখোন আঁঠুহে কাঢ়ি আছা মানুহক ঘূৰাই পকাই কোৱা কথা প্ৰতিফলেয়া লাজ লাগে দেই ইমান ডাঙৰ হ'লা তুমি এতিয়া কাৰ ঘৰত আছো বুলি এনে ভাবি আছে বাৰু তোমালোকৰ ঘৰত আকৌ তোমালোকৰ ঘৰত হেৰি মানে এইখন যে লোহাৰৰ কটাৰী দহটো ৰুমত সেইডোখৰত মই কৈ পঠিয়ালোঁ মই বোলো ভাওনা বচন শিকি আছোঁ মুখস্থ হোৱা নাই আকৌ যে সেইটো কথাকে অকাই পকাই আহি পেলাই নি আকৌ মাক যে সুধিব লাগে হু আৰিও এতিয়া আপুনি চাহো খাব নালাগে ঠাণ্ডা পানীও খাব নালাগে চিধা টংকেশ্বৰ বৰুৱা ঘৰলৈ গুচি যাওকচোন মই বৰ ভাল পাম তেতিয়া মানে মই চাহকণ খাই যাম চাহ খাবই নালাগে মানে মই কেতিয়াবা মানে খং উঠিলে এইখন মানে কেতিয়াবা মানুহৰ গালে দলি মাৰি দিওঁ মন গ'লে অঁ হয় নি তেতিয়াহ'লে মই উঠি দিওঁ আৰু দেই অঁ চাহকণ খাই যোৱা আকৌ নালাগে মোক থাকিব লাগিছে মই যামগৈ অ' আই চাহকণ বনাই মেলি আনিলোঁ আকৌ ইমান ধুনীয়াকৈ নাখায়নে অ' আই চাহকাপ এনেই দিলোঁ হেৰ নষ্টহে হ'ল আৰু একদম গুড তেনেকৈ থাক